নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে কেইবাটাও জৰুৰী খবৰ আহি পৰিছে আগবঢ়াইছো তাৰে প্ৰথমটো খবৰ অৰুণোদয় ধন লাভ কৰিবলৈ আহি গ'ল নতুন নিয়ম অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰী শীঘ্ৰেই আপডেট কৰক KYC ফেব্ৰুৱাৰী মাহত লাভ কৰিব ডাঙৰ উপহাৰ অৰুণোদয় আঁচনি ধন নিয়মীয়াকৈ পাবলৈ বেংকৰ একাউণ্ট ঠিক হৈ থাকিব লাগিব বহু লোকে KYC নকৰে কাৰণে অৰুণোদয়ৰ ধন জমা নহয় চৰকাৰে টকা দি দিয়ে কিন্তু একাউণ্টলৈকে নাযায় ইয়াৰ কাৰণ একাউণ্টত KYC আপডেট হৈ নাথাকে নিজৰ বেংক একাউণ্ট যদি পৰিষ্কাৰ হৈ নাথাকে তেন্তে চৰকাৰে টকা দিলেও একাউণ্টত জমা নহয় দ্বিতীয়তে অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখক কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় চৰকাৰক জনাব লাগিব এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয় সহায়ক থাকিব যদি মাহত টকা জমা নহয় ব্লকৰ অফিচত গৈ আপোনালোকে অভিযোগ কৰিব পাৰিব তৃতীয়তে অৰুণোদয় ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰে মুকলি কৰিব ফোন নম্বৰ এই ফোন নম্বৰত ফোন কৰিও দিব পাৰিব অভিযোগ ফেব্ৰুৱাৰী মাহত চৰকাৰে অৰুণোদয় হিতাধিকাৰীক দিব ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ ঘোষণা আগবঢ়াইছো ইয়াৰ পাছৰ খবৰটো আপুনি গোহালি ঘৰ হাঁহৰ গঁৰাল কেঁচা ঘৰ বুলি ফটো দিছিল নেকি চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত এই মুহূৰ্তত চৰকাৰী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ গোহালি ঘৰ হাঁহৰ গঁৰাল কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিলেহে লাভ কৰিব চৰকাৰী পকী ঘৰ গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱা নিৰ্দেশ দিয়া হৈছে প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব জিঅ'টেক কৰা সকলক বিভাগীয় চলোৱা হ'ব জৰীপ ছেটেলাইট জৰিয়তে চলোৱা হ'ব এই জৰীপ মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা আমি আপোনালোকক সেই ঘোষণা দেখুৱাৰ চেষ্টা কৰিছোঁ দুখীয়া মানুহ যিহেতু আমি যিহেতু গৃহহীন মানুহক আমি ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ কেঁচা ঘৰত থকা মানুহক যিহেতু আমি ঘৰ দিম বুলি কৈছোঁ তাৰ মাজত যাতে পকী ঘৰত থকা মানুহে যাতে ঘৰত যাতে নাপায় এই ক্ষেত্ৰত মই সভাপতিসকলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে সচিবো থাকিব কাৰণ গাঁও সভা এখনত চহী কৰিব লাগিলে বা পাইট কৰিব লাগিলে তাত সভাপতি সভানেত্ৰীৰ যিহেতু স্বাক্ষৰ থাকিব সচিবৰ যিহেতু স্বাক্ষৰ থাকিব ভৱিষ্যতত যাতে ভেজালত নপৰে তেওঁলোকে তাৰ কাৰণে গাঁও সভাত সুন্দৰকৈ পাইট কৰাৰ কাৰণে আহ্বান জনাইছোঁ যিহেতু কৰিলোঁ এতিয়া যিহেতু আমাৰ গাঁও সভাত পাইট হ'ব পাইট হোৱাৰ পিছত সেইখিনি পুনৰ আমাৰ বিভাগৰ অভিযন্তাৰ জৰিয়তে পুনৰ আকৌ ঘৰে ঘৰে আমাৰ জিঅ'টেক হ'ব গতিকে এতিয়া জিঅ'টেক এবাৰ হৈ গ'ল তাৰপিছতো যদি আমি যদি চাওঁ যে তেওঁলোকৰ ঘৰত মানে কেঁচা ছেটেলাইটৰ জৰিয়তে আজিকালি গোটেইখিনি চাব পাৰে গতিকে মই ভাবোঁ যে আগন্তুক যিখন তালিকা হ'ব যে নিখুঁত তালিকা এখন যদি কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাইছে দুখীয়া মানুহ যিহেতু আমি যিহেতু গৃহহীন মানুহক আমি ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ কেঁচা ঘৰত থকা মানুহক যিহেতু আমি ঘৰ দিম বুলি কৈছোঁ তাৰ মাজত যাতে পকী ঘৰত থকা মানুহে যাতে ঘৰত যাতে নাপায় এই ক্ষেত্ৰত মই সভাপতিসকলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে সচিবো থাকিব কাৰণ গাঁও সভা এখনত চহী কৰিব লাগিলে বা পাইট কৰিব লাগিলে তাত সভাপতি সভানেত্ৰীৰ যিহেতু স্বাক্ষৰ থাকিব সচিবৰ যিহেতু স্বাক্ষৰ থাকিব ভৱিষ্যতত যাতে ভেজালত নপৰে তেওঁলোকে তাৰ কাৰণে গাঁও সভাত সুন্দৰকৈ পাইট কৰাৰ কাৰণে আহ্বান জনাইছোঁ যিহেতু কৰিলোঁ এতিয়া যিহেতু আমাৰ গাঁও সভাত পাইট হ'ব পাইট হোৱাৰ পিছত সেইখিনি পুনৰ আমাৰ বিভাগৰ অভিযন্তাৰ জৰিয়তে পুনৰ আকৌ ঘৰে ঘৰে আমাৰ জিঅ'টেক হ'ব গতিকে এতিয়া জিঅ'টেক এবাৰ হৈ গ'ল তাৰপিছতো যদি আমি যদি চাওঁ যে তেওঁলোকৰ ঘৰত মানে কেঁচা ছেটেলাইটৰ জৰিয়তে আজিকালি গোটেইখিনি চাব পাৰে গতিকে মই ভাবোঁ যে আগন্তুক যিখন তালিকা হ'ব যে নিখুঁত তালিকা এখন যদি কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাইছে দুখীয়া মানুহ যিহেতু আমি যিহেতু গৃহহীন মানুহক আমি ঘৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ কেঁচা ঘৰত থকা মানুহক যিহেতু আমি ঘৰ দিম বুলি কৈছোঁ তাৰ মাজত যাতে পকী ঘৰত থকা মানুহে যাতে ঘৰত যাতে নাপায় এই ক্ষেত্ৰত মই সভাপতিসকলক বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আহ্বান জনাইছোঁ আৰু লগতে সচিবো থাকিব কাৰণ গাঁও সভা এখনত চহী কৰিব লাগিলে বা পাইট কৰিব লাগিলে তাত সভাপতি সভানেত্ৰীৰ যিহেতু স্বাক্ষৰ থাকিব সচিবৰ যিহেতু স্বাক্ষৰ থাকিব ভৱিষ্যতত যাতে ভেজালত নপৰে তেওঁলোকে তাৰ কাৰণে গাঁও সভাত সুন্দৰকৈ পাইট কৰাৰ কাৰণে আহ্বান জনাইছোঁ যিহেতু কৰিলোঁ এতিয়া যিহেতু আমাৰ গাঁও সভাত পাইট হ'ব পাইট হোৱাৰ পিছত সেইখিনি পুনৰ আমাৰ বিভাগৰ অভিযন্তাৰ জৰিয়তে পুনৰ আকৌ ঘৰে ঘৰে আমাৰ জিঅ'টেক হ'ব গতিকে এতিয়া জিঅ'টেক এবাৰ হৈ গ'ল তাৰপিছতো যদি আমি যদি চাওঁ যে তেওঁলোকৰ ঘৰত মানে কেঁচা ছেটেলাইটৰ জৰিয়তে আজিকালি গোটেইখিনি চাব পাৰে গতিকে মই ভাবোঁ যে আগন্তুক যিখন তালিকা হ'ব যে নিখুঁত তালিকা এখন যদি কৰিব পাৰে তাৰ কাৰণে প্ৰচেষ্টা চলাইছে আমি আপোনালোকক পুনৰবাৰ জনোৱাৰ চেষ্টা কৰিছোঁ এই মুহূৰ্তত চৰকাৰী ঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ যদি গোহালি ঘৰ হাঁহৰ গঁৰাল কেঁচা ঘৰ বুলি ফটো দিছে সেই ফটো দিয়াসকল পৰিব বিপদত চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিলেহে লাভ কৰিব চৰকাৰী পকী ঘৰ অন্যথা যদি দৰিদ্ৰ বা যোগ্য হিতাধিকাৰী নহয় তেন্তে সেইসকল মহাবিপদত পৰাৰ সম্ভাৱনা আছে গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে
প্ৰকৃততে পকী ঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে এই ডাঙৰ ঘোষণা কৰিছে। আমি আপোনালোকক ইতিমধ্যে মন্ত্ৰী ৰঞ্জিত দাসৰ সেই ঘোষণা দেখালোঁ। আগবঢ়াইছোঁ ইয়াৰ পাছৰ খবৰটো। পোষ্ট অফিচৰ এফডিত অৰ্থাৎ ফিক্সড ডিপ'জিট মাত্ৰ 12 মাহৰ বাবে 4 লাখ টকা জমা ৰাখিলে কিমান টকা ৰিটাৰ্ণ পাব? পোষ্ট অফিচৰ ফিক্সড ডিপ'জিট এতিয়া সাধাৰণ মানুহৰ কাষত অন্যতম নিৰাপদ বিনিয়োগৰ মাধ্যম। চৰকাৰী গেৰাণ্টি থকা কাৰণে ধন হেৰুৱা ভয় নাই বুলিয়ে ক'ব পাৰি। বহুতেই জানিব খোজে যদি কম সময়ৰ মাজত ডাঙৰ অংকৰ ধন ৰাখিলে কিমান ৰিটাৰ্ণ পোৱা যায়। জানি থওক 12 মাহৰ বাবে পোষ্ট অফিচৰ এফডিত 8 লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব। পোষ্ট অফিচ এফডিত সুদৰ হাৰ বৰ্তমান পোষ্ট অফিচৰ 1 বছৰৰ ফিক্সড ডিপ'জিট বাৰ্ষিক সুদৰ হাৰ ধৰা হ'ল 6.9%। এই সুদ সাধাৰণতে বাৰ্ষিক ভিত্তিত হিচাপ কৰা হয়। 4 লাখ টকাৰ ৰিটাৰ্ণৰ হিচাপ যদি আপুনি পোষ্ট অফিচৰ এফডিত এককালীন 4 লাখ টকা 12 মাহৰ বাবে জমা ৰাখে তেন্তে মূলধন 4 লাখ টকাত বাৰ্ষিক সুদৰ হাৰ 6.9%ত 27,600 টকা সুদ পাব। 12 মাহৰ শেষত আপোনাৰ মুঠ প্ৰাপ্তি হ'ব 4,27,600 টকা। কিয় পোষ্ট অফিচ এফডিত বিনিয়োগ কৰিব? সকলোৰে মনত এই প্ৰশ্ন উত্থাপিত হয়। পোষ্ট অফিচৰ এফডি বিনিয়োগকাৰীৰ কাষত জনপ্ৰিয় হোৱাৰ কাৰণ হৈছে অলপ সময়তে নিৰাপদ বিনিয়োগৰ সুযোগ। বিনিয়োগ অৰ্থাৎ ইনভেষ্টমেণ্ট। বেংকৰ তুলনাত স্থিতিশীল সুদৰ হাৰ দেশৰ যিকোনো পোষ্ট অফিচত সহজেই একাউণ্ট খোলাৰ সুবিধা। যদি আপুনি মাত্ৰ 1 বছৰৰ বাবে 4 লাখ টকা নিৰাপদে বিনিয়োগ অৰ্থাৎ ইনভেষ্ট কৰিব খোজে তেন্তে পোষ্ট অফিচৰ এফডিৰ পৰা প্ৰায় 27,600 টকা সুদ পাব। ইনভেষ্টমেণ্ট অৰ্থাৎ বিনিয়োগৰ পূৰ্বে বৰ্তমান সুদৰ হাৰ জানি থোৱাটো খুবেই জৰুৰী।